নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বাতিল কৰিব বিজেপিয়ে সমান্তৰালকৈ ৰাজ্যৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব বিজেপিয়ে দুয়োটা কাম কৰিবলৈ অসমলৈ আহি আছে হেনো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আপুনি যে কৈছে 6 জনগোষ্ঠীক জনজাতিকৰণ দিবনে নিদিয়ে নৰেন্দ্ৰ মোদী আহি আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক আইনখন যে এতিয়া আইন হ'ল এখন বাতিল হ'বনে নহয়? হয় হয় কৰিব। এটা বিশেষ কল ৰেকৰ্ডিং এই মুহূৰ্তত সামাজিক মাধ্যমত ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে। আমিও ভোট দিছিলো, সাপোৰ্ট কৰিছিলো, এইবিলাক কথাত আমি এতিয়া বিজেপিৰ লগত নাই। এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰ, নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বাতিল কৰিব বিজেপিয়ে, 6 জনগোষ্ঠীৰো জনজাতিকৰণ কৰিব বিজেপিয়ে। নৰেন্দ্ৰ মোদী অসমলৈ আহিয়ে এই দুয়োটা কাম কৰিব। অসমলৈ আহি এই দুয়োটা কামে কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই প্ৰতিশ্ৰুতি বিজেপি কৰ্মী অসমৰ জনতাক এনেধৰণে ফোন যোগে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বিজেপি কৰ্মীয়ে। যোৰহাটৰ মিটিঙলৈ নিমন্ত্ৰণ জনাই থতমত খাবলৈ বাধ্য হৈছে বিজেপি কৰ্মী। হ'ব দাদা, আপোনালোকে মিটিঙত যাব। অসমত বিদেশী জাপিবৰ কাৰণে আহি আছে নৰেন্দ্ৰ মোদী, নহয় জানো? সামাজিক মাধ্যমত ভাইৰেল হৈছে বিজেপি কৰ্মীৰ ফোন ৰেকৰ্ডিং, য'ত কোৱা হৈছে স্পষ্ট ৰূপত যেতিয়া সোধা হৈছিল প্ৰশ্ন যে নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বাতিল কৰিব নে নকৰে বিজেপিয়ে, তেতিয়া কোৱা হৈছিল হয় কৰিব। সমান্তৰালকৈ প্ৰশ্ন সোধা হৈছিল যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব নে নকৰে বিজেপিয়ে, তেতিয়া উত্তৰত পোৱা হৈছিল হয় কৰিব। আপুনি যে কৈছে 6 জনগোষ্ঠীক জনজাতিকৰণ দিবনে নিদিয়ে নৰেন্দ্ৰ মোদী আহি আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক আইনখন যে এতিয়া আইন হ'ল এখন বাতিল হ'বনে নহয়? হয় হয় কৰিব। এই দুয়োটা কথাই উল্লেখ কৰিছে বিজেপিয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে কাইলৈ যোৰহাটত বিশাল জনসভা সম্বোধন কৰিব আৰু সেই বিশাল জনসভাতে এই দুয়োটাকৈ প্ৰতিশ্ৰুতি পূৰণ কৰিব বুলি কোৱা হৈছে।